আজি বৰা চাউলৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। দেখিছেনে কেনেকৈ লুচিখনৰ নিচিনাকৈ ফুলিছে আৰু পূৰা মচমচীয়া হৈছে। এই পিঠাটো বহিও যোৱা নাই মোৰ। প্ৰথমতে 1 কাপমান গুড় আৰু অকণমান গৰম পানী দি গুড়খিনি গলাই ল'লোঁ মই। আৰু এয়া চাওক বৰা চাউল লৈছোঁ, তাত অকণমান নিমখ দিলোঁ আৰু ইয়াত একো দিব নালাগে। আটাখনা দি সানিলেই হ'ব গুড়ৰ পানীখিনি দি। গুড়টো আপোনালোকে ডাঠ পাতল কৰিব মিঠা খোৱাৰ ওপৰত। যদি সৰহ মিঠা ভাল পায় তেতিয়া অকণমান গুড়ৰ পৰিমাণটো সৰহ দিব, পানীৰ পৰিমাণটো কমকৈ দিব। আৰু এই আটাখনা দি সানি ল'লোঁ, বহুত টানকৈ নাসানিব কিন্তু দেই। আৰু চাওক পাতলকৈ এনেকৈ আঙুলিৰে মেলি ল'ব। সৰিয়হৰ তেল গৰম কৰি ৰাখিছোঁ কেৰাহীত, গৰম হ'ল আৰু পিঠাটো দি দিলোঁ। এই পিঠাটো ফুলোৱাৰ এটা কৌশল আছে। এখন হেতা ল'ব, পিঠাটোৰ দাঁতি ফালে দেই এনেকৈ হেঁচি হেঁচি যাব। যিমানে হেঁচিব পিঠাটো বহল হৈ গৈ থাকিব, মাজত কিন্তু নহয় আকৌ দেই। আৰু হেঁচি হেঁচি গৈ থাকিলে মন কৰিব পিঠাটো একদম লুচিখনৰ নিচিনাকৈ ফুলি যাব। আৰু জুইটো কিন্তু বঢ়াই নথ'ব আৰু মচমচীয়া কৰিব। যেতিয়া মচমচীয়া কৰিব তেতিয়া পিঠাটো এনেকৈ ফুলিয়ে থাকিব। আৰু যদি মচমচীয়া নকৰে তেতিয়া কিন্তু কঢ়াৰ অলপ দেৰি পিছতে নামি চেপেটা হৈ যায়। এইয়া চাওক লুচিখনৰ নিচিনাকৈ ফুলিছে দেখিছেনে? মই পিছত এটা ভাঙি দেখুৱাম আপোনালোকক। এইটো পিঠা হ'ল। আকৌ এনেকৈ সকলোবিলাক পিঠা মই ভাজি ল'লোঁ। অকণমান লাল চাহ লৈছোঁ চেনি নোহোৱাকৈ, মোৰ প্ৰিয় এয়া। আৰু এটা পিঠা মই ভাঙি দেখুৱাওঁ। পিঠাটো বহুত লিকটীয়াও হোৱা নাই আৰু একদম লুচিখনৰ নিচিনাকৈ ফুলি গৈছে, খাবলৈ বহুত ভাল লাগে।